এই চিলাবি না গাহৰি পালন কৰি একেবাৰে বৰবাদ মানে কিছুমানৰ ফাৰ্মত মানে বেমাৰ লাগি বৰবাদ হৈছে আৰু কিছুমানৰ আছেও যদি মানে দানা খুৱাই বৰবাদ হৈ আছে আমাৰখিনি আছে কিন্তু দানা খুৱাই বৰবাদ হৈ আছো কিন্তু কেইদিনমান থাকিলে অলপ যদি ৰাখিব পাৰো অলপ চলপ পোৱা যাব কিন্তু বৰ্তমান এনেকুৱা পৰিস্থিতি হৈছে দানা দোকানীয়ে বৰ্তমান মানা কৰি দিছে মানে অভাৰ বাকি হৈ গৈছে দানা দোকানত 50টা মান পোৱালি আছে 4 মাহ ধৰি পালন কৰি আছে আৰু পোৱালি হিটত আহি গৈছে মানে মেল ফিমেল একেলগত আছে হিটত আহি আছে আৰু 4-5টা মান গাভিনীও হৈ গৈছে এতিয়া প্ৰথম ফাৰ্ষ্ট সেইবিলাক ৰাখিবনে নাৰাখে এইবিলাক গ্যাৰান্টি দিব নোৱাৰিম কিন্তু পিছত আৰু সাইড কৰি দিছো পোৱালিখিনি আপোনালোকক দেখুৱাই আছো মানে 4টা মান কোৱালিটি পোৱালি আছে 4 মাহৰ আছে 3 মাহৰ আছে 1.5 মাহৰ আছে 2 মাহ প্লাস পাৰ হোৱা আছে 4টা কোৱালিটিৰ পোৱালি আছে আৰু দাম নকও কাৰণে বহুতে বেয়া পাই আছে মানে দামবিলাক জনাব লাগে তো দামবিলাক আমি জনালে কি হয় কিছুমানে কমেন্ট কৰিব তলত যে আৰু কমত দিম তো বহুত আজিকালি মাৰ্কেটত পোৱালি বন্ধ কৰি দিছে বজাৰ বন্ধ এই কাৰণে বহুতে কিছুমান বেমাৰ লাগা পোৱালি আছে কম দামতে দি আছে কিন্তু আমাৰবিলাক বেমাৰ সেমাৰ লগোৱা নাই একে বৰ্তমান ঠিকই আছে আমাৰ ডাঙৰবিলাকো দেখুৱাইছো আপোনালোকে ইফালে সব কমপ্লিট বাহিৰতে বান্ধা আছে আমাৰ বাহিৰতে থাকে সব এইবিলাক ইয়াত আছে এই হিফালে আছে এইফালে আছে মানে কমপ্লিট আমাৰ বাহিৰতে থাকে আৰু পোৱালিবিলাক দেখুৱাইছো আপোনালোকক এখিনি পোৱালি 3 মাহ পাৰ হৈছে মানে 18 কেজি 20 কেজি 22 কেজি 25 কেজি এনেকুৱা সাইজ আহি গৈছে ইয়াৰ দামটো আপোনালোকে জনাই আছো আৰু ইফালে 1.5 মাহৰ পোৱালি আছে বেছি নহয় 6 মাহৰ আছে সৰি 6 মাহ হয় মানে 6 পিস আছে মানে 1.5 মাহৰ পোৱালি আৰু ইয়াৰ দামটো মই আজিৰ দামটোহে জনাম আপোনালোকক বা আৰু 15 দিন বা 1 মাহ পিছত যদি কোনোবাই কয় দামটো কেনেকুৱা হ'ব তাৰে দামটো বেলেগকৈ আহিব এইবিলাক পোৱালি 6 পৰা 8 কেজি সাইজ বা কিছুমান 5 কেজি সাইজো আছে সৰু সৰু আছে ইয়াৰ দামটো আহিব 4000 আৰু ইয়াত পোৱালি আছে 3 মাহ পাৰ হোৱা ইয়াৰ দামটো আহিব 7000 কিছুমান 4 মাহৰ আছে কিছুমান হিটতো আছে এনেকুৱা সাইজৰ আছে বিলাক ইয়াৰ দামটো আহিব 7000 আৰু আছে ইয়াত 2.5 মাহ 3 মাহ বিলাক মিক্সিং আছে ইয়াত 2.5 মাহৰ আছে আৰু 3 মাহৰ আছে এলে মিক্সিং আছে তো ইয়াত দামটো থাকিব 5000 6000 বিলাক পোৱালি 5000 6000 ঘুংৰু পোৱালি বিলাক ঘুংৰু লোকেল জাত আৰু এখিনি আছিল ৰানী ক্ৰস আৰু ইয়াৰ পৰা 4 জনী মানে গাভিনী হৈছে গাভিনী তো গ্যাৰান্টি দিব নোৱাৰিম প্ৰথম ফাৰ্ষ্ট দেখুৱা গৈছে দেখুৱা মানে কি ইয়াত ফিমেল খিনি আছে আৰু ইয়াতে আছে মেল খিনি এই মেল ফিমেল একেলগত থকাৰ কাৰণে সোনকালে হিটত আহি গৈছে जो 4 माह হৈছে বয়স ইয়াৰ বৰ্তমান দানা পানীৰ পৰিস্থিতিৰ কাৰণে পোৱালিখিনি অলপ খিনাই গৈছে এই দিনত এই 15 দিনত অলপ খিনাই গৈছে মানে ইমান ওজন বৃদ্ধি হা নাই 15 দিনৰ ভিতৰত মানে দানা পানী বহুত খৰচা হৈ আছে এইবিলাক মানে মেইনটেইন কৰিব পৰা নাই দানা পানী অলপ কমাই দিছো বৰ্তমান এলা হিটত আহি গৈছে সব আৰু ইয়াত আছে মেলখিনি ইয়াৰ দামটো আহিব 7000 টকা এইবিলাক আৰু মোৰ এড্ৰেছটো হৈছে কামৰূপ জিলা বকো মালিবাৰী সত্ৰ কামৰূপ জিলা বকৰ পৰা 40 কিলোমিটাৰ হয় আৰু গোৱালপাৰা জিলা ধূপধাৰৰ পৰা 15 কিলোমিটাৰ আৰু আপোনালোকে যদি আহে মোৰ মানে ঘৰৰ পৰা পোৱালিখিনি ল'ব বিচাৰে আমি ডেলিভাৰী নিদো আমাৰ ঘৰৰ পৰাই ল'ব লাগিব আৰু প্ৰাইস বিলাক যিখিনি কৈছো সেইখিনি ফিক্স হয় আমাৰ আৰু কোনোবা ঘৰত আহি যদি কয় যে আমি ইমান দূৰৰ পৰা আহিছো দামটো কমাই দিয়ক বা আমাৰ তেল খৰচা গৈছে বহুত সেইখিনি আমি মাইনাস কৰিব নোৱাৰিম মানে বৰ্তমান সময়ত যেটো পৰিস্থিতি হৈছে দাম বহুত কমে কৈছো আৰু যদি কাৰোবাক পোৱালি লাগে দামবিলাক কমত নোৱাৰিম একদম ফিক্স ফাইনাল ৰেট হয় আৰু যে 15 দিন বা 1 মাহ পিছত ইয়াৰ দামটো আৰু বাঢ়ি হে যাব দাম নকমে আৰু ইয়াৰ পৰা ললতো নেক্সট মাহত হিটত দেখাবই পাৰিব অলৰেডি 4টা গাবিনী হৈছে ৰাখিব পাৰে না ৰাখিব পাৰে যদি না ৰাখে নেক্সট মাহত এটো ৰাখি দিব অটোমেটিক বিলাক সব ওইলা ঘুংৰু জাত ঘুংৰু
মানে ডাঙৰ জাত হয় এইবিলাক, সোনকালে ডাঙৰ হয়। কিন্তু বৰ্তমান মোৰ অৱস্থা বেয়া, দানা পানীৰ কাৰণে অলপ ক্ষীণাই গৈছে পোৱালিখিনি। কাৰোবাক লাগে যোগাযোগ কৰিব। ধন্যবাদ।